এইটো আছে টাৱেলৰ হয় আচ্ছা হোৱাইট কালাৰ টাৱেল খুব ধুনীয়া আপোনাৰ গেটআপত আহিব গাড়ীখন এটা হোৱাইট কালাৰ টাৱেল লগাই দিয়ে তেতিয়া কি হয় খৰচা কৰিব নালাগে তো এইবিলাক চিট কভাৰ আপোনাৰ মিনিমাম আপোনাৰ মোটামুটি কিমানত দিব 800 টকাত দি দিম আচ্ছা 800 টকাত হয় 300 400 লৈ লয় দোকানী জনে চিনাকি হলে কিমান লয় 250 বা 200 লয় হয় ঠিক আছে আমি এইটো মাল দি আছো অনলি 130 কি 130 অনলি 130 আপোনাৰ ষ্টিয়াৰিং কভাৰ পাই যাব আচ্ছা আপোনাৰ যেনেকুৱা কোৱালিটি লাগে ভেৰাইটিজ কোৱালিটি যেনেকুৱা লাগে আপোনাৰ যেনেকুৱা লাগে 130 কালাৰ তো মই মালবিলাক আজি আমি দোকান খুলিছো কিন্তু আগৰ পৰা আমি কিনি আছিলো বেলেগৰ পৰা হয় তো আজি মই দি পেলাই মই ভাবিছো আমি দেখোন পাৰো অলপ কমত দিব হয় কাস্টমাৰৰ সুবিধা সেইকাৰণে আজি এনেকুৱা ধৰণৰ ৰেট লৈ পেলাই আমি ভিডিঅ' যদি জানুৱাৰীত আপোনালোকে মাল লগাই তেতিয়াহ'লে যদি জানুৱাৰীত আহি আপোনালোকৰ গাড়ীখন যদি সজাম বুলি ভাবিছে তেতিয়াহ'লে মাত্ৰ 1800 টকাত লগাই মেলি দাদাহঁতে দি আছে এইটো জানুৱাৰী মাহটো থাকিব কেৱল হয়নে দাদা নিশ্চয় চাইডবিট আপোনাৰ মাৰ্ক দি আছে আচ্ছা এইবিলাক ডুৱাৰ ভাইজাৰ গমে পাইছে সকলে ঠিক আছে তো গাড়ীবিলাক ডুৱাৰ ভাইজাৰ আপোনাৰ লগাব লগা মিনিমাম 700 800 তো এইবিলাক আমি লগাই দিম মাত্ৰ 400ত তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে পুনৰবাৰ জেএছ কাৰ ডেকৰত আহিছোঁ জেএছ কাৰ ডেকৰ যেতিয়া অপেনিং হৈছিলে তেতিয়া আহিছিলোঁ আকৌ আহিছোঁ সকলোৰে পৰিচিত জেএছ কাৰ ডেকৰ তো ভিতৰত দাদা আছে কি বস্তু পায় কি বস্তু নাপায় গোটেইখিনি কথা জানিম চাওক আপুনি যদি এখন ছেকেণ্ড হেণ্ডে হওক বা নতুনে হওক বাহন পাৰ্চেছ কৰে তাৰপিছত আপোনালোকৰ ইচ্ছা অনুযায়ী যদি গাড়ীখন সজাব বিচাৰিছে ধৰক চিট কভাৰৰ কালাৰটো ভাল লগা নে বেলেগ এটা চিট কভাৰ লগাওক বা কিবা এটা হুইল কেপ লাগে আপোনালোকক বা যিকোনো এচেচৰিছে লাগিলে আপোনালোকে ভাল দোকান এখন বিচাৰিব লাগিব ভাল দোকান মানে কি য'ত আপুনি সস্তাত পায় বা কমত পায় আৰু মোৰ কৰ্তব্য এইটো যে আপোনালোকক য'ত 2 টকা কমত পায় তাতে গৈ যাতে ভিডিঅ'খিনি আপোনালোকক প্ৰস্তুত কৰিব পাৰোঁ বা ভিডিঅ'খিনি বনাই আপোনালোকক ইনফৰমেশ্যনখিনি দিব পাৰোঁ গতিকে দাদা আছে নমস্কাৰ হয় স্বাগতম জনাইছোঁ দাদা ধন্যবাদ আজি এটা অকণমান ব্যতিক্ৰমী ভিডিঅ'ত আহিছোঁ গতিকে নতুন বছৰ আহিলে জানে কি স্পেচিয়েল দিব একদম কমত দিব লাগিব মোৰ ভিউৱাৰ্ছখিনি অনলি কমত লাগে গতিকে কমত দিব লাগিব দাদা আৰু মই মাজতে এটা কথা কৈ দিওঁ দাদা ইয়াতে আপোনালোকে যদি ভাবি আছে যে খুচুৰা ৰেটত ল'ম বুলি বা এখন গাড়ী যদি কিবা এটা কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে সেইটোও পাৰিব আৰু যদি কোনোবাই ভাবি আছে যে মই দোকান দিছোঁ মোক হ'লচেল ৰেটত লাগে বহুতখিনি আইটেম ল'ম তেতিয়াহ'লে পাব দাদা পাব আচ্ছা কৈ দিয়ক তো নমস্কাৰ জেএছ কাৰ ডেকৰ আমাৰ আজি সেকেন্ড ভিডিঅ' আপোনাৰ তাত আচ্ছা আগতে আমি যেতিয়া অপেনিং কৰিছিলোঁ তেতিয়া আমি ফাৰ্ষ্ট ভিডিঅ' এটা বনাইছিলোঁ আৰু তেতিয়াৰ পৰা আমি ভাল এটা ৰেছপন্স পাইছোঁ বহুতখিনি দূৰৰ পৰা মানুহ আমাৰ পৰা হ'লচেল ৰেটত মাল কিছুমানে নিজৰ দোকানৰ কাৰণে লৈ গৈছে তো সেইটো কাৰণে আপোনাক বহুত ধন্যবাদ আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ আগতীয়াকৈ জনালোঁ তাৰ কাৰণে সকলোৰে নৱবৰ্ষটো যাতে সকলোৰে ভাল হওক শুভ হওক তাৰে কামনা কৰিছোঁ আজি আমি যিহেতুকে আমি বিজনেছ পাৰ্চন ঠিক আছে আমি সদায় এইটো কৰি খাব লাগিব এইটো কৰি চলিব লাগিব তাৰে লগত আপোনালোকৰ সুবিধাৰ কাৰণে কিছুমান যাতে নলেজেবল কিছুমান আমি ভিডিঅ' লৈ আহোঁ আপোনাৰ থ্ৰুৰে যাতে আমাৰ গমেই পায় আমাৰ জেএছ মটৰ্ছ বা জেএছ কাৰ বাজাৰ গাড়ীৰ শ্ব'ৰুম আছে লগতে আমাৰ এচেচৰিজটো চলি আছে ধুনীয়াকৈ তো তাতে আজি ভাবিলোঁ আজি এটা নতুন কিছু আমি আইটেম আহিছে বা এইবিলাক প্ৰডাক্টটো বা কেনেকুৱা ৰেঞ্জ বহুতে মানে কি হয় গাড়ী এখন কিনাৰ পিছত এচেচৰিজ ল'বৰ কাৰণে বহুতে বিচাৰি ফুৰে যে ইমান দাম মানে আপোনাৰ বহুত মানে খৰচা কৰিব লগা হয় চিট কভাৰ আপোনাৰ 6,000 7,000 8,000 10,000লৈকে খৰচা কৰিব লগা হয় তো আমি সেই মানুহখিনিৰ কাৰণে যাতে আৰু আমাৰ লোকেশ্যনটো সকলোৱে জানে আমাৰ এড্ৰেছ ভাগৱতীৰ পৰা নিয়াৰ জিঅ' পেট্ৰল পাম্প বিজয়নগৰ এই আছে হাইৱেৰ ওচৰতে আছে একেবাৰে চাব পাৰে আপোনালোকে হাইৱেৰ ওচৰতে আছে বিজয়নগৰ একদম জেএছ মটৰ্ছৰ লগতে আৰু পুৰা জেএছ মটৰ্ছৰ লগতে তো এইবিলাক আমি লগাব পাৰিব আচ্ছা হয় চাই লওক আপোনালোকক যি গাড়ীৰ এচেচৰিজ লাগে আপোনালোকক এবাৰ আহি ভিজিট কৰি চালে হ'ল আৰু দাদাই কৈছে ভিডিঅ'ৰ আৰম্ভণিতে ক'লে অলৰেডি যে বেলেগতকৈ কমত দিব অলপ হ'লেও কমত আপোনালোকে পাব ইয়াৰ পৰা ল'ব পাৰিব গতিকে কওক দাদা কি পাব আমাৰ ইয়াততো আপুনি ভিতৰৰ পৰা আহক আমি এবাৰ দেখাই যাওঁ চাই লওক দাদাৰ গুডাউনত চাই লওক আপোনালোকৰ আমাৰ ইয়াতে আপোনাৰ চিট কভাৰৰ আপুনি ভেৰাইটি পাব পুৰা কমপ্লিট চিট কভাৰৰ আপোনাৰ একদম মিনিমাম ৰেট কৈছোঁ মই এতিয়া হ'লচেল হিচাপত যদি কওঁ ঠিক আছে যদি চিট কভাৰ আপোনালোকে মাৰ্কেটত লগাব যায় আচ্ছা তো মিনিমাম চিট কভাৰ আপোনালোকে লগাব লাগে 3,000 টকাৰ পৰা ষ্টাৰ্টিং হয় এজন কাষ্টমাৰৰ কাৰণে আচ্ছা কিন্তু আপোনালোকে এবাৰ জেএছ কাৰ ডেকৰত আহক যদি গাড়ী এখন কিনিছে বা আপোনাৰ গাড়ীখন যদি অলৰেডি আছে বা চিট কভাৰ চেঞ্জ কৰিব বিচাৰিছে একবাৰ ইয়াতে আহক আপোনাৰ এটা হ'লচেলত কৈছোঁ 1,800 টকাৰ পৰা ষ্টাৰ্টিং পাই যাব 1,800 টকাৰ পৰা অনলি 1,800ত চিট কভাৰ পাই যাব আপোনাৰ
এল্টো, কেটেন, ৱেগনাৰ, চুইফ্ট এইবিলাক চিট কভাৰ চব 1800 পৰা ষ্টাৰ্টিং আছে। আৰু এনেকুৱা নহয় যে কোৱালিটি বেয়া, মানে কি হয় আমাৰ ডাইৰেক্ট মেনুফেকচাৰিঙৰ পৰা উঠোৱা যায় মালবিলাক, তো সেইটো কাৰণে আমি অলপ কম ৰেটত দিব পাৰোঁ আৰু সেইটো কাষ্টমাৰৰ কাৰণে সুবিধাজনক। আৰু যদি কোনোবাই ধৰক ইয়াৰ পৰা নি পেলাই যদি হ'লচেল কৰোঁ বুলি ভাবে তেতিয়াহ'লে আৰু আমি অলপ ৰেটবিলাক আমি আৰু ইয়াত নেগচিয়েশ্যন কৰিব পাৰিম। এইটো মই ধৰিছোঁ আপোনাৰ ছিংগল ৰিটেইল পাৰপাছত মই কৈছোঁ কথাটো, তো 1800 টকাৰ পৰা ষ্টাৰ্টিং, আৰু যদি হ'লচেল কৰে আৰু অলপ কিবা চাই দিব পাৰিম। প্লাছ আমাৰ হুইল কেপৰ ভেৰাইটি পাব যেনেকুৱা লাগে আপোনাৰ, যেনেকুৱা লাগে আপোনাৰ অনলি 300 টকাত হুইল কেপ পাব। 300 টকা মাত্ৰ 300 টকাত হুইল কেপ পাই যাব, যেনেকুৱা ডিজাইনৰ লাগে, ভেৰাইটি ডিজাইন আছে আপোনাৰ প্ৰত্যেকটো। আজিকালি বহুত কেইটা ডিজাইন ওলাইছে। ছাপ'জ এটা আমি এক্সাম্পল দিছোঁ, যেনে এইটো ৱাইপাৰ ব্লেড, আমাৰ ৱাইপাৰ ব্লেডৰ ভেৰাইটি পাব, এইখিনি আছে ষ্টকত দেখাৰ কাৰণে, আৰু আছে গোডাউনত। তো ৱাইপাৰ ব্লেড আপুনি যদি মাৰ্কেটত যিকোনো দোকান এখনত লগাব যায়, আপুনি মিনিমাম 200 টকাৰ পৰা ষ্টাৰ্টিং, 200ৰ পৰা 400লৈকে লয় পেয়াৰৰ কথা কৈছোঁ। এযোৰাত আপোনাৰ 400 টকালৈকে লয়, 300 টকা লয়, মিনিমাম 200 আৰু মিনিমাম 200। হয়, মই তাৰ কাৰণে কৈছোঁ যে অন্যতকৈ কম দামত পাব ইয়াতে। মই আপোনাক এইটো আপোনাৰ ৱাইপাৰ ব্লেড দি আছোঁ অনলি 110 টকাত। 110 টকা অনলি 110 টকাত মই ৱাইপাৰ ব্লেড পুৰা হোলচেল ৰেট একদম। আপুনি যদি ৰিটেইলো কৰে, ৰিটেইলৰ কাৰণেও আপুনি ল'ব পাৰিব, যেনে হোলচেল বোলে ইয়াৰ পৰা নি পেলাই মই চেল কৰিম, যেনেকৈ কৰে আৰু অলপ ৰেট কমাই দিম। যদি মই আপুনি কোৱান্টিটিত মাল উঠাই আমাৰ পৰা তেতিয়াহ'লে ৰেট আৰু কমত পাব। হোলচেল ৰেটত দেখাইছোঁ, ইয়াতকৈ আকৌ কমত দিব। ভেৰাইটি পাব আপুনি। চিট কভাৰ আপোনাৰ যদি ইয়াৰ পৰা নি পেলাই যদি লগাব বিচাৰে, আপুনি এটা চিট কভাৰ মিনিমাম আপোনাৰ যিকোনো দোকান এখনত লগাব গ'লে আপোনাৰ মিনিমাম একদম কমচে একদম বেষ্ট কোৱালিটি, মানে একদম মানে কমল কোৱালিটিটো, ল' কোৱালিটিটো আপোনাৰ মিনিমাম 2500-2600 টকাৰ পৰা আৰম্ভ হয়। আচ্ছা, ঠিক আছে। তো আমাৰ ইয়াত কি আছে, 1800 টকাৰ পৰা পাল পাই যাব, মিনিমাম 1800 টকাত মাল পাব। আৰু যদি ফিটিং কৰি দিব লাগে, আমাৰ ইয়াত JS আমাৰ ফিটাৰ আছে, যেনেকৈ লাগে এনেকৈ পাই যাব। ফিটিঙৰ এক্সট্ৰা চাৰ্জ হ'ব নেকি দাদা? আপোনাৰ ফিটিং আমাৰ ফালৰ পৰা যদি আপোনাৰ জানুৱাৰী মাহত আমাৰ এটা ফ্ৰী চলি আছে, যি মাল লগাই চব ফিটিং ফ্ৰী। আচ্ছা, কোনো চাৰ্জ নাই। যদি জানুৱাৰীত আপোনালোকে মাল লগাই, তেতিয়াহ'লে যদি জানুৱাৰীত আহি আপোনালোকৰ গাড়ীখন যদি সজাম বুলি ভাবিছে, তেতিয়াহ'লে মাত্ৰ 1800 টকাত লগাই মেলি দাদাহঁতে দি আছে। এইটো জানুৱাৰী মাহটো থাকিব কেৱল, হয়নে দাদা? নিশ্চয়। আচ্ছা, কিছুমান মই আপোনাক এক্সাম্পল দি আছোঁ। আপোনাৰ এইবিলাক চাইড বিট আছে, ঠিক আছে। এইবিলাক চাইড বিট আপোনাৰ মাৰ্কেটত লগাব গ'লে আপোনাৰ 1000 টকা 1200 টকা লৈ লয়। যিবিলাক দুৱাৰৰ চাইডত আপোনাৰ আজিকালি এচেছৰিজ হয়, চাইড বিট লাগে। এটা ওলাই দেখাব নেকি? মই জাষ্ট এক্সাম্পল এটা দেখাই আছোঁ আপোনাক। হয়, চাই লওক দাদা ওলাই দেখাইছে। চাইড বিট যদি আপোনালোকে লগাব বিচাৰিছে, এইবিলাক চাইড বিট, ঠিক আছে, আচৰিত ৰেটত পাব। এইবিলাক চাইড বিট আপোনাৰ মাৰ্কেটত লগাব গ'লে আপোনাৰ 1000-1200 টকা ল'ব, ঠিক আছে। মই আপোনাক একদম হ'লচেলত কৈ আছোঁ, আপোনাক যদি আপোনালোকে লগাব বিচাৰে অনলি 450 দি দিম। 450 অনলি 450। আৰু যদি মই কৈছোঁ যদি কোৱান্টিটিত মাল লয়, আৰু যদি কোৱান্টিটিত মাল লয় আকৌ কমি যাব, আৰু কমাম দিম, মই ডিছকাউণ্ট দিম তেতিয়া। সেইটো মই ৰিটেইলত কৈছোঁ, অকল ৰিটেইলত কৈছোঁ। আচ্ছা, যদি সিংগল মোৰ গাড়ীখনত লগাব লাগে, আপোনাৰ গাড়ীখন যদি লগাই দিওঁ, মই কিবা এটা আপোনাৰতো মই হ'লচেলে কৰি দিলোঁ, কিন্তু যদি কাষ্টমাৰ আহে, ঠিক আছে, তো মই আপোনাক 450তে লগাই দিম, ঠিক আছে। আৰু যদি আপোনাৰ এইটো মালে যদি কোনোবাই দোকানৰ কাৰণে নিম বুলি ভাবে আমাৰ পৰা, ঠিক আছে, কোৱান্টিটিত মাল লয়, যেনে 20 পিচ লয়, মিনিমাম 20 পিচ ধৰক, ঠিক আছে, এতিয়া 20 পিচ মাল লাগে, তো তেতিয়াহ'লে মই 450কে আৰু ৰেট কমাই দিম, আৰু ৰেট কমাই দিম। বস্তু আপুনি 1000-1200 টকাত লগাই আছে, ইয়াতে আপুনি ইয়াত অকল এইটো ডিজাইন নহয়, ইয়াত আপোনাৰ কমপ্লিট ক্ৰম ফিনিশ ডিজাইনো পাব, যেনেকুৱা ডিজাইন লাগে ভেৰাইটি পাব। ডিজাইন চাই লওক, এইটো জাষ্ট চেম্পল দেখাইছোঁ। আপোনাৰ ঠিক তেনেকৈ আপোনাৰ কিছুমান আমাৰ চলাৰৰ এইবিলাক আছে, ঠিক আছে, এনেকুৱা ধৰণৰ বস্তু আছে। প্লাছ ডোৰ ভাইজাৰ আপোনাৰ, আচ্ছা, যিবিলাক ডোৰ ভাইজাৰ মই দেখাই দিছোঁ একদম এক ছেকেণ্ড। চাই লওক, ডোৰ ভাইজাৰ যদি আপোনালোকে ল'ম বুলি ভাবিছে বা বিচাৰি আছে, লগাম বুলি ভাবি আছে, তেতিয়াহ'লে বিজয়নগৰত আহি আপোনালোকে মানে আচৰিত ৰেটত লগাব পাৰিব, যিটো ৰেটত নেকি ক'তো মাৰ্কেটত আপুনি নাপাব। একেবাৰে হ'লচেল ৰেটত দাদাই দি আছে। আচ্ছা, এইবিলাক ডোৰ ভাইজাৰ গমে পাইছে সকলোৱে, ঠিক আছে। তো গাড়ীবিলাক ডোৰ ভাইজাৰ আপোনাৰ লগাব লগালে মিনিমাম 700-800, তো এইবিলাক আমি লগাই দিম মাত্ৰ 400ত। 400 মাত্ৰ 400 টকাত পাই যাব। আচ্ছা, হয়। তো এনেকুৱা ধৰণৰ বহুত আইটেম আছে আপোনাৰ, যিবিলাক কমন আইটেম। গাড়ী এখন লগোৱাৰ লগে লগে, গাড়ী এখন কিনাৰ লগে লগে, বা কোনোবাৰ ছেকেণ্ড হেণ্ড নিজৰ ঘৰত থাকিলেও থকা গাড়ীখনৰ হয়তো ৰেইন গাৰ্ডটো বেয়া হৈ যাব পাৰে। তো এইবিলাক বস্তু একদম কম মূল্যত পাব আমাৰ ইয়াতে। প্লাছ ইয়াত আপোনাৰ কিছুমান আপোনাৰ দেখাই আছোঁ, যেনে এইটো দেখাই আছোঁ, এইটো হ'ল আপোনাৰ ষ্টেৰিং কাভাৰ, ঠিক আছে। আজিকালি যিটো আপোনাৰ ষ্ট্ৰেচিং বুলি কয়, চিলাই পেলাই লগোৱা হয়। আচ্ছা, তো এইটো ষ্টেৰিং কাভাৰ আপুনি যিকোনো দোকানত আপুনি ট্ৰাই কৰক, গুৱাহাটী, আদাবাৰী, মালিগাঁও, য'ত আছে আপুনি যিমান এচেছৰিজ দোকান আছে ট্ৰাই কৰক। আপোনাৰ কাষ্টমাৰৰ পৰা আপোনাৰ 700ৰ পৰা ষ্টাৰ্টিং কৰে, ঠিক আছে। আমি এইটো দি আছোঁ অনলি 470 দি আছোঁ। 470 পুৰা অফাৰ প্ৰাইচ, 470 টকাত উইথ ফিটিং। উইথ ফিটিং আপুনি খুব ধুনীয়া গ্ৰিপ পাব ইয়াতে, আপোনাৰ কমপ্লিট লেডাৰ ফিনিছ হয়। তো
এনেকুৱা ধৰণৰ কিছুমান আইটেম আপোনাৰ ভেৰাইটি কালাৰ পাব যেনে আপোনাৰ ব্ল্যাক লাগে যি লাগে যেনেকুৱা কালাৰ লাগে আপোনাৰ যিটো কালাৰ আপোনালোকৰ পছন্দ ব্ৰাউন লাগে আপোনাৰ যেনেকুৱা কালাৰ লাগে যথেষ্ট পৰিমাণে এইটো হ'ল চিলভাৰ আৰু প্লাছ কিছুমান আপোনাক আৰু এটা হাইলাইট দিছো আপোনাক কিছুমান আজিকালি এন্ড্ৰইড ডিসপ্লে লগাই হয় এন্ড্ৰইড ডিসপ্লেৰ কাৰণে আপোনাৰ ভেৰাইটি কেচিং আমাৰ তাত পাই যাব একদম হোলসেল ৰেটত পাব হয় কম মূল্যত পাব আপোনাৰ এইবিলাক কেচিং আপুনি মাৰ্কেটত কিনিব গ'লে 1000-1100 টকা লৈ লয় অনলাইনতো বেছি ল'ব অনলাইনতো বেছি লয় মই এইবিলাক দি দিম আপোনাৰ 500 বা 550 টকাত দি দিম আচ্ছা 500 বা 550 টকা 500 বা 550 গতিকে যিটো বস্তু আপুনি অনলাইনত কিনিলে ধৰক 800 টকা পৰিব সেইটো ইয়াতে যদি আপোনালোকে লয় 600-700 বা 500 টকাটো আইটেম লৈ আপোনালোকে পাই যাব ইয়াৰ পৰা ল'ব পাৰিব আপোনাক নেক্সট এটা কিবা এক্সাম্পল এটা দিছো ষ্টেৰিং কভাৰ একদম কমন কিছুমান আইটেম দেখাইছো যিবিলাকত নেকি কাস্টমাৰে বহুত টকা ভৰিব লগা হয় ষ্টেৰিং কভাৰ এটা লগাব গ'লে মিনিমাম আপোনাৰ কিমান লয় আপুনি কওক 300-400 একদম লৈ লয় দোকানীজনে চিনাকি হ'লে কিমান লয় 250 বা 200 লয় হয় ঠিক আছে আমি এইটো মাল দি আছো অনলি 130 কি কয় 130 অনলি 130 আপোনাৰ ষ্টেৰিং কভাৰ পাই যাব আচ্ছা আপোনাৰ যেনেকুৱা কোৱালিটি লাগে ভেৰাইটিজ কোৱালিটি চাই লওক যেনেকুৱা লাগে আপোনাৰ যেনেকুৱা লাগে 130 কালাৰ ভেৰাইটি পাব হয় আপোনাৰ কালাৰ যেনেকুৱা কালাৰ লাগে আপোনাৰ চাই লওক চাওক আচৰিত ৰেটত পাই আছে মই তাৰ কাৰণে কৈছো আপোনালোকক যে আচৰিত ৰেটত পাই আছে তো এইটোৰ কাৰণে সিম্পল কিছুমান বস্তু দেখাইছো আৰু মাজত দেখাই দিও আপোনাৰ মাইক্ৰ'ফাইবাৰ ক্লথ এইবিলাক ঠিক আছে এইবিলাক ক্লথ ল'ব গ'লে আপোনাৰ মাৰ্কেটত 150 টকা ল'ব 150 টকা লয় 150 টকা ল'ব আমি দি আছো মাত্ৰ আপোনাৰ 80 টকাত দি আছো অনলি 80 অনলি 80 रुपीजত আপোনাৰ মাইক্ৰ'ফাইবাৰ কি কয় একদম হেভি টু এনেকুৱা নহয় যে পাতলা মালটো আপোনাৰ দেখাই দিম কোৱালিটি চাওক আপোনালোকে আহিলে হয়তো গম পাব কোৱালিটি চাই তাৰ পৰা চাই আছো যদি আপোনালোকে আহিব কোৱালিটি চাই লওক কোৱালিটি চাওক হেভি মাল একদম খুব ধুনীয়া কোৱালিটি নিজেও লাৰি চালো গতিকে 80 रुपीजত চাওক মাত্ৰ 80 টকাত আপোনালোকে পাই আছে এইবিলাক মাল মাৰ্কেটত কিনিব গ'লে 150 টকা লৈ ল'ব 150 টকা 120 টকা মান অনলাইনত লয় তো আপুনি 80 টকাত পাই যাব ঠিক এনেকুৱা ধৰণৰ আৰু কিছুমান আইটেম মই দেখাই আছো চাওক ফুল কেপ যদি ল'ব বিচাৰিছে চাওক কিমান পৰিমাণৰ আছে চাই লওক ফুল কেপত আপুনি কেনেকুৱা হয় আজিকালি কিছুমান ওলাইছে আপোনাৰ স্নেক হয় মই দেখাই আছো আপোনাৰ হয় এইবিলাক ফুল কেপ চাওক আচ্ছা এইটো চলে বহুত চলে এইটো নতুন ডিজাইন আহিছে আজিকালি গমে পায় মাৰ্কেটত নতুন মানে যি আপডেট হৈ থাকে নতুন আমাৰ তাত গোটেইখিনি পাব ইয়াতে আহিয়ে থাকিব বা হয় ল'বই পাৰিব আহিলে এইবিলাক হুইল কেপ আপুনি মোটামুটি মাৰ্কেটত কিনিব গ'লে এইটো নতুন ডিজাইন অহাৰ কাৰণে মাৰ্কেটত 1000 টকালৈকে লৈ লয় হয় ঠিক আছে এইবিলাক হুইল কেপ আমি 400 বিলো মাৰিম আচ্ছা 400 টকাৰ তলত পাই যাব 400 বিলো আৰু আপোনালোকে ভাবিব পাৰে যে ইমান কম দামত দি আছে মালটো বেয়া হ'ব নেকি তো দাদাই ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈছে যে য'ৰ পৰা মেনুফেকচাৰিং হয় তাৰ পৰা মাল উঠাই দাদাই তো হিটোৰ কাৰণে মানে কি কমত বহুতখিনি যথেষ্ট পৰিমাণে কমত দিব পাৰিছে দামটো তো যদি হোলসেল লয় বা খুচুৰা লয় যেনেকৈ ল'ব বিচাৰে আপোনালোকে বহুত কমত পাব আমাৰ কিছুমান প্ৰিমিয়াম কোৱালিটিৰ আপোনাৰ সিট কভাৰ এইবিলাক হয় এইবিলাক সিট কভাৰ আপোনাক মই দেখাই দিছোঁ কিছুমান হয় এখন হ'ল আপোনাৰ সাপোজ ব্ৰেজাৰ সিট কভাৰ ব্ৰেজাৰ আচ্ছা কোৱালিটি চাওক আপুনি মই দেখাই দিছোঁ চাই লওক চাওক কোৱালিটি চাওক আপুনি চাওক কোৱালিটি চাই লওক আপোনালোকে ব্ৰেজাৰ সিট কভাৰ একদম আপোনাৰ এইবিলাক সিট কভাৰ মিনিমাম লগাব গ'লে আপোনাৰ 10000 টকা ল'ব প্ৰিমিয়াম সেগমেন্টৰ পুৰা মিনিমাম 7000 ৰ পৰা ষ্টাৰ্টিং হয় আৰু 8-9000 টকা এনেকুৱা ল'ব তো আমি এইবিলাক সিট কভাৰ কিমানত দিব পাৰিম আমি মোটামুটি আপোনাৰ একদম কিমান দিন নাথাকক আপুনি কওক আমাৰ তেখেত থাকিব দোকানত ঠিক আছে কিমানত দিব কওক থাকিব এটা লগাব 4500 টকা 4500 টকাত মিনিমাম এইটো আপুনি মাৰ্কেটত হয় মাৰ্কেটত ল'ব গ'লে 8000 টকা ল'ব এনেকুৱা সিট কভাৰ এনেকুৱা কোৱালিটি সিট কভাৰ এনেকুৱা পুৰা লোগো থকা ব্ৰেণ্ড থকা কোৱালিটি চাই লওক লোগো আছে তো হয় এইটো দিম আমি অকল 4500 টকা আপোনাৰ ভিডিঅ' চাইলে কিবা এটা আৰু অন টেবল ডিসকাউন্ট আৰু কিবা এটা অন টেবল ডিসকাউন্ট অফাৰ আৰু ওকে এইবিলাক চাই জেটিহমৰ ভিডিঅ' চাই অহা বুলি দাদা ক'লে হ'ল দাদাজন থাকিব আপোনালোকে কৈ দিলে হ'ল কিবা এটা ডিসকাউন্টত পাবই হয় নেক্সট আপোনাৰ দেখাই আছো আপোনাৰ জেবিলৰ এইবিলাক আপোনাৰ বক্স হয় ঠিক আছে তো এইবিলাক আপোনাৰ মাৰ্কেটত অলমোস্ট কিমানত চেল হয় 2500 টকা ঠিক আছে আমাৰ কিমানত দিব কওক 2200 টকা ঠিক আছে আচ্ছা মাত্ৰ 2200 টকাত ইমান ধুনীয়া 500 ওয়াটৰ জেবিএলৰ আপোনাৰ ব্ৰ্যান্ডিং থকা আপোনাৰ আচ্ছা স্পিকাৰ পাব আচ্ছা মাজতে এটা কথা সুধো দাদা অকল জানুৱাৰী মাহটো থাকিব নে অফাৰটো না এনেকুৱা দামত পাইয়ে থাকিব কাৰণ আমি আহিছো মাৰ্কেটত আমাৰ কি আছে আমাৰ এটা সিস্টেম আছে মিনিমাম প্ৰফিট ম্যাক্সিমাম সেলিং আচ্ছা তো আপনি বুজিব জুনে বুজিব মিনিমাম প্ৰফিট ম্যাক্সিমাম সেলিং হয় তো সোনিৰ আপোনাৰ স্পিকাৰ পাই যাব এইবিলাক স্পিকাৰ মাৰ্কেটত লগাব গ'লে আপোনাৰ অলমোস্ট মিনিমাম 3000 ষ্টাৰ্টিং 3000 ষ্টাৰ্টিং আৰু আমাৰ কিমানত দিব 1800 টকাত দি দিম আমি অনলি 1800 দি দিম মানে 50% দাম কিছুমান স্প্ৰে দেখাই আছো আপোনাৰ এইবিলাক স্প্ৰে মাৰ্কেটত আপোনাৰ 150 টকালৈকে বিক্ৰী হয় ইয়াত এমআৰপি আহে তেনেকুৱা ঠিক আছে আমি এইবিলাক স্প্ৰে আমাৰ দি দিম মাত্ৰ 90 रुपीजত 90 रुपीजত হয় আজিকালি বহুত দোকানত স্প্ৰে লাগে আজিকালি ধৰক কালাৰ কৰাৰ কাৰণে বা কিবা কৰাৰ কাৰণে যেনেকুৱা হয়
এইবিলাক অনলি 90 ৰুপিজত পাই যাব আচ্ছা কিবা যদি এক্সেসৰিজ আপোনালোকে দেখা নাই ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে দাদাক কল কৰি ল'ব বহুত আইটেম পাব ঠিক আছে আপোনাৰ কিছুমান আপোনাৰ আজিকালি ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ বহুত ওলাইছে ঠিক আছে তো চিট কাভাৰত খৰচ কৰিব টান পায় ইমান নতুন চিট কাভাৰ এটা লগাবলৈ মিনিমাম ধৰক ৩,০০০-৩৫০০ টকা লৈ লয় ঠিক আছে তাৰ কাৰণে আমাৰ কি আছে এইবিলাক আছে আপোনাৰ কম্বো জাম্বো চিট কাভাৰ মানে এইবিলাক আপোনাৰ তেনেকুৱা চিট কাভাৰৰ কাৰণে আমাৰ যেটা অপচন আছে এইটো আচ্ছা এইটো আছে টাৱেলৰ হয় আচ্ছা হোৱাইট কালাৰ টাৱেল খুব ধুনীয়া আপোনাৰ গেটাপত আহিব গাড়ীখন এটা হোৱাইট কালাৰ টাৱেল লগাই দিয়ে তেতিয়া কি হয় খৰচা কৰিব নালাগে তো এইবিলাক চিট কাভাৰ আপোনাৰ মিনিমাম আপোনাৰ মোটামুটি কিমানত দিব 800 টকাত দি দিম আচ্ছা 800 টকাত হয় আপুনি যিখন চিট কাভাৰ চেঞ্জ কৰিম বুলি ভাবতে আপোনাৰ 3,000 টকাৰ বাজেটৰ কাৰণে আপুনি চেঞ্জ কৰিব পৰা নাই সেইটো চিট কাভাৰ আপুনি যদি টাৱেল লগাই লয় 800ত পাই যাব উইথ ফিটিং আৰু খুব ধুনীয়া ইয়াত ৰাবাৰ ইলাষ্টিক ৰবাৰ চাবাৰ সব থাকিব গোটেই একদম চিট কাভাৰ যেনে পাব আচ্ছা গতিকে তেনেকুৱা আৰু কালাৰ কম্বিনেশ্যন পাব ভেৰাইটি গ্ৰে পাব হোৱাইট পাব আপোনাৰ পিংক কালাৰ পাব ব্লু পাব যেনেকুৱা লাগে আপোনাৰ স্কাই ব্লু আছে ভেৰাইটি পাব কালাৰৰ কোনো কমি নাই কালাৰ যেনেকুৱা লাগে এনেকুৱা পাই যাব যেনেকুৱা লাগে এনেকুৱা পাই যাব দেখুৱাই দিছে আপোনালোক সিম্পল তো আপোনালোকে যদি গাড়ীখনত আৰু পেপাৰ লগাব বিচাৰে ব্লেক পেপাৰো আছে সব পাব আপুনি বাকি এইবিলাক ডাষ্টাৰ আপোনাৰ যেনেকৈ আপোনাৰ ধূলি চাফা কৰাৰ কাৰণে একদম যেটো সফট টাৱেলৰ যেটো ডাষ্টাৰ হয় কি হয় মানে গাড়ীবিলাক মানে আপোনাৰ হেৰি কৰোতে আপোনাৰ বহুত গাড়ীত কি হয় এইটো মানে মেটেৰিয়েলটো কাৰণে বহুত স্ক্ৰেচ পৰে গাড়ীবিলাকত ভাল দামী গাড়ীবিলাকত তো এইবিলাক মাল ল'ব গ'লে আপুনি মিনিমাম 300 ল'ব মাৰ্কেটত আমি দি আছো মানে আপোনাৰ একদম হোলসেল ৰেট দি আছো 180 অনলি 180 অনলি 180 আপনি মিনিমাম 300 তলত নাপায় মার্কেটত 180 আমি এইবিলাক দিম আৰু চাও এই চাও 180 টকাত হয় এইবিলাক চাও ষ্টাৰিং কভাৰ আপোনালোক দেখুৱালো যেতিয়া হোলসেল ৰেটত তো আপোনালোকে যি বিচাৰে গাড়ীৰ এসেসৰিজ প্ৰজেক্টৰ ফগ লাইট বিলাক আছে আমাৰ হয় ঠিক আছে দাদা আহক আমি ইফালে দেখাই দিম একবাৰ হয় কিছুমান আইটেম দেখাইছো জাস্ট আমি ইয়াত শ্ব' কৰিছো আমাক যেনেকুৱা লাগে সেনেকুৱা অৰ্ডাৰ প্লেচ কৰিব সেই মতে আমি কোৱান্টিটি হিচাপত মাল দি দিম কিছুমান আমাৰ আজিকালি LED হেডলাইট ওলাইছে ঠিক আছে LED হেডলাইট বিলাক আপোনাৰ মাৰ্কেটত কিমান মোটামুটি চেল হয় 4,000 4,500 টকা আমাৰ ৰেট কক 2500 টকা অনলি 2500 আমাৰ উইথ ফিটিং ফিটিং কৰি দিব 2500 টকাত হয় হোলসেলত লম বুলি ভাবিছা আমি আকৌ কমাই দিম আৰু কমাই দিও যদি এইটো কোৱান্টিটিত লয় এইটো আমি অনলি ৰিটেলৰ কাৰণে কৈছো আচ্ছা যিটো মাল ৰিটেলত 4,000 টকা ভৰি বা 3,500 টকা ভৰি ফিটিং কৰাই আছিল আমি 2500 টকাত ফিটিং হইতে কৰাই দি আছো আৰু যদি কোৱান্টিটি আপোনাৰ কোৱান্টিটিত মাল লয় তেতিয়ালে আৰু নেগোসিয়েশন হ'ব ইয়াত আৰু নেগোসিয়েশন হৈ যাব গতিকে মানে আচৰিত ৰেটত কৈছো আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে আচৰিত ৰেটতে পাব সঁচাকে বস্তুখিনি যিখিনি আপুনি লগাব বিচাৰিছে এসেসৰিজ গাড়ীখন লোৱাৰ পিছত লাগে আপোনালোকক একেবাৰে হোলসেল ৰেটত আপোনালোকে ল'ব পাৰিব ডিসপ্লে আপোনাৰ ডিসপ্লে এইটো ডুৱেল ডায়মণ্ড ডুৱেলৰ মই আপোনাক দেখাই দিছো মালটো হয় আহক খুলি দেখাই দিয়ক একবাৰ আচ্ছা ফুলি দেখুৱাই দিছো যদি ডিসপ্লে লগাৰ কথা ভাবি আছে আপোনালোকৰ গাড়ীখনত হয় উইথ USB একবাৰ মালটো কোৱালিটি চাওক খালি এইটো দাদা সকলো গাড়ীতে ফিটিং হৈ যাব না আপোনাৰ যেনেকুৱা আমাৰ কেচিংৰ ওপৰত ডিপেন্ড কৰে এইবিলাক আচ্ছা আমাৰ এটা ভেৰাইটি কেচিং পাব চাওক ওকে এ চাই লওক ডিসপ্লে চাওক ডিসপ্লে আপোনালোকে চাই লওক ডিসপ্লে লুক চাই লওক আপোনালোকে অনলি ডিসপ্লে এইবিলাক ডিসপ্লে আপোনাৰ গুৱাহাটী যিমান আপোনাৰ হেৰি আছে হয় আপোনাৰ এসেসৰিজৰ দোকান আছে আপুনি একবাৰ মাৰ্কেট ট্ৰাই কৰক এইবিলাকত আপোনাৰ মোটামুটি মিনিমাম 15,000 ৰ পৰা আছে 17,000 18,000 এনেকুৱা ল'ব আচ্ছা ডুৱেল নব থকা ঠিক আছে আমাৰ ৰেট কিমান হ'ব 11,500 অনলি 11,500 কৈছে মোৰ ফালৰ পৰা আৰু 500 কমাই দিলো 11,000 কাস্টমাৰ স্যাটিসফাই হ'ব লাগে আমাৰ মটো এইটোৱে কাস্টমাৰ লগ মনৰ ইচ্ছা পূৰণ কৰক যেনেকুৱা লাগে গাড়ী এখন কিনাৰ পিছত সব লগাই লওক ধুনীয়া কম ৰেটত দি দিম ঠিক আছে অনলি তো আপোনাৰ 11,000 ত আহি যাব মাত্ৰ 11,000 যদি মানে কোৱান্টিটিত লয় আৰু কমত আহিব মিনিমাম কিমান টকাৰ পৰা আছে ডিসপ্লে দাদা আমাৰ তাত মিনিমাম মোটামুটি 7,000 ত আপোনাৰ ফিটিং আচ্ছা 7,000 যদি ৰিটেলৰ কাৰণে কৈছো মই যদি ৰিটেল কৰিব আহে যিখন ডিসপ্লে আপোনাৰ যিকোনো এসেসৰিজৰ দোকানত আপোনাৰ 10,000 বা 9,000 ত ফিটিং হয় সেইখন আমি 7,000 ত উইথ কেচিং আৰু ফিটিং এক্সট্ৰা একো দিব নালাগে লগত আমাৰ ফালৰ পৰা বেক কেমেৰা ফ্ৰী থাকিব বেক কেমেৰা ফ্ৰী থাকিব মানুহে কি হয় অনলি ডিসপ্লেখনৰ দামো দে হয় তো আমাৰ বেক কেমেৰা কথা নকয় তো আমাৰ ইয়াত ৰেয়াৰ কেমেৰা আমাৰ ফ্ৰী পাব আমাৰ ডিলাৰত বৰ্তমান যদি কোনোবা ফিটিং কৰিব আহে কেমেৰা আমাৰ ফালৰ পৰা ফ্ৰী দিয়া যাব আচ্ছা কেমেৰা দাদাহঁতৰ ফালৰ পৰা ফ্ৰী দিব আপোনালোকক যদি এইখন লগাব যায় আপোনালোকক বেক কেমেৰাটো এক্সট্ৰাকে লগাব লাগে বা এক্সট্ৰা পইচা ভৰিব লাগে আইটেম মই দেখাইছো আৰু যেনেকুৱা আপোনাৰ এইটো আছে আপোনাৰ ধৰক পেনাসোনিক হয় এইবিলাক বেটাৰী ঠিক আছে হয় গাড়ী ৰিমোটত আপোনাৰ ইউজ হয় গমে পাই সকলে এইবিলাক আপোনাৰ মাৰ্কেটত আপোনাৰ মিনিমাম 150 টকা 100 টকা একদম চিনাকি হলে 100 টকা যে আপোনাক চিনি পাই তো 100 টকা ল'ব আমাৰ ৰেট কক অনলি 70 rupees আচ্ছা এইটো আপোনাৰ ৰিটেল কৈছো ৰিটেল
ৰিটেল যদি Okay. আপুনি কোৱান্টিটিত লয় হয় আৰু কমিব আৰু কোৱান্টিটি ৰেটটো মানে হ'লচেলটো কিয় নকওঁ হয় অলপ বহুত সকলো ধৰণৰ মানুহ চাই থাকিব পাৰে হয় হ'লচেলটোৰ কাৰণে আমাক ডাইৰেক্ট কল কৰিব ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰ দিয়া থাকিব হয় তেতিয়া আমি ৰেটবিলাক কৈ দিম ধুনীয়া আচ্ছা তেতিয়া ৰেট আমি বিলাক কৈ দিব হ'লচেল ৰিটেলটো এনেকুৱা দিছোঁ যিটো নেকি আপোনাৰ ধৰক বেলেগত নোপোৱা ৰেট বেলেগত নোপোৱা ৰেট হয় আচ্ছা তো যি লাগে আপোনালোকে ল'ব পাৰিব এয়া চাই লওক পাৰফিউমৰ পৰা আপোনালোকে আমাৰ ইত্যাদি ভেৰাইটিজ গোটেইখিনি মূৰ্তি বস্তু চূৰ্তি লাগিলে আপোনাৰ ধৰক হেৰি কাৰণে ডেস্কবৰ্ড হেৰিৰ কাৰণে ডিজাইনৰ কাৰণে ভেৰাইটি আছে হয়। গোটেইখিনি পাই যাব প্লাছ গোটেইখিনি পাই টাৱেলৰ হেৰি পাই যাব প্লাছ এই এটা বস্তু আপোনাক দেখাইছোঁ এইবিলাক বস্তু হয় নাম্বাৰ প্লেটৰ যিটো কাভাৰ আহে ঠিক আছে এইবিলাক আপোনাৰ ছেট ল'ব আপোনাৰ 200 টকা ছেট লয় আচ্ছা আমাৰ কিমান দিব দাদা এইটো আমাৰ চেট লৈ আপোনাৰ 150 টকাত পাই যাব 150 টকাত 200 টকা আপোনাৰ ৰিটেলত চেল হয় আমাৰ তাত পাব 150 টকাত আচ্ছা আৰু যদি হ'লচেল লয় তাতকৈ আৰু কমিব আৰু কমে কোৱান্টিটিত ল'লে যিকোনো আইটেম আমাৰ পৰা ল'লে কোৱান্টিটিত ল'লে কমি যাব ওকে কোৱান্টিটিত যিকোনো বস্তু ল'লে আপোনালোকৰ হয় কমতে ল'ব পাৰিব যিমানখিনি মাল লয় সেইটো হিচাপত দামটো হ'ব দামটো কোৱা নাই কাৰণ হ'লচেল ৰেটটো কোৱা নাযায় হয় অলৰেডি আপোনালোকক হ'লচেল ৰেটতে দি আছে যিখিনি হয়। বস্তু দাদাই দেখুৱালে বা ৰিটেলৰ প্ৰাইজত যিটো ক'লে হ'লচেল ৰেটতে আপোনালোকে পাই আছে নেক্সট এটা বস্তু দেখাই আছোঁ হয়। আজিকালিৰ মানে য়ং জেনেৰেশ্যনৰ এটা খুব ক্ৰেছ নিজৰ হয়। গাড়ীখন এটা খুব ধুনীয়াকৈ ইণ্টেৰিয়াৰটো সজাব বিচাৰে হয় হয় আমি এইবিলাক দেখাইছোঁ আপোনাৰ চাওক এইটো হ'ল আপোনাৰ যিটো এম্বিয়েণ্ট লাইট বুলি কয় হয় ইণ্টেৰিয়াৰ যিটো লাইট আজিকালি লগাই লয় এক্সট্ৰাকৈ আফটাৰ মাৰ্কেট হয় আফটাৰ মাৰ্কেট লগত ইণ্টেৰিয়াৰ লাইটৰ কাৰণে এইটো এম্বিয়েণ্ট লাইট আছে আচ্ছা মাৰ্কেটত এইটো ৰেট এইটো মাল মই জানো কাৰণ মই নিজে গাড়ী ব্যৱসায় কৰিছোঁ মই কেতিয়াবা মই দোকানত সুধিব গ'লে মোক কয় মোটামুটি আপোনাৰ এইটো মালটো আপোনাৰ মোটামুটি 3000 ওপৰত কৈ দিয়ে 3000 প্লাছ গোটেই গাড়ীখনত মানে গোটেই গাড়ী এম্বিয়েণ্ট লাইটটো ইণ্টেৰিয়াৰটোত light লগাই দিব 3000 টকাৰ ওপৰত লাগে হয় ঠিক আছে হয় দাদা সুধিছোঁ আমাৰ তাত কিমানত দিব এইটো আমাৰ তাত মাত্ৰ 18 টকাত পাব এইটো 1800 টকাত 1800 টকাত। ডাইৰেক্ট 1200 টকাৰ ডিছকাউণ্ট 18 টকা আচ্ছা মই আৰু এটা বস্তু কৈছোঁ এইটো চাওক আৰু এইটো তাৰ আপাৰ ভাৰ্চন আচ্ছা এইটোৰ আপাৰ ভাৰ্চন হ'ল এইটো হয়। এইটো মাৰ্কেটত অলমষ্ট বিক্ৰী হয় আপোনাৰ অলমষ্ট আৰু 1000 টকা বেছি মানে হয়। 4500 মানত বিক্ৰী হয় ঠিক আছে আচ্ছা, আচ্ছা। আমাৰ তাত কিমানত দিব কওক 28 টকাত 2800 2800 টকা টকা আচ্ছা মই আৰু হেভি দেখাই ডিছকাউণ্ট আছোঁ। মানে নতুন বছৰ উপলক্ষে হেভি ডিছকাউণ্ট আৰু সেইটোতকৈ continue হৈ আপাৰ থাকিব। ভাৰ্চন আৰু এইটো আচ্ছা সেইটোতকৈ এইটো আপাৰ ভাৰ্চন হয়। এইটো আপোনাৰ মাৰ্কেটত বিক্ৰী হয় অলমষ্ট 7000 to 8000 আচ্ছা। ঠিক আছে আমাৰ তাত কিমানত দিব 4100 41 বাছ 41 আচ্ছা অনলি 4100 টকাত পাই আছে আমাৰ তাত পাই যাব মই ডিফাৰেঞ্চটো জাষ্ট কৈছোঁ কাৰণ হয়। মই যিটোকে সেইটো গাড়ী ব্যৱসায়ৰ লগত জড়িত হয় তো মই মালবিলাক আজি আমি দোকান খুলিছোঁ কিন্তু আগৰ পৰা আমি কিনি আছিলোঁ বেলেগৰ পৰা হয় তো আজি মই দি পেলাই মই ভাবিছোঁ আমি দেখোন পাৰোঁ অলপ কমত দিব হয় কাষ্টমাৰৰ সুবিধা হওক তো আচ্ছা। সেইকাৰণে আজি এনেকুৱা ধৰণৰ ৰেট লৈ পেলাই আমি ভিডিঅ'টো বনাইছোঁ তাত ওকে কোনো যাতে বেয়া নাপায় হয়। আমাৰ লক্ষ্য কি কাষ্টমাৰে কমত পাওক সেইটোৱে ওকে এইবিলাক ডুৱৰ গাৰ্ডৰ ভেৰাইটি পাই যাব এইবিলাক ডুৱৰ গাৰ্ড যেনেকুৱা লাগে ঠিক আছে হয় ডুৱৰ গাৰ্ডৰ ভেৰাইটি পাব এইবিলাক চব হ'লচেল ৰেটত আমি পূৰা ৰেটত দি দিম ওকে আপোনাৰ এইবিলাক আপোনাৰ হুইল কেপৰ ভেৰাইটি ডিজাইন পাব আচ্ছা ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আইটেম আছে গোটেইখিনি হয়। এটা ভিডিঅ'ত মানে সোমাব নোৱাৰি হয় আমি জাষ্ট হাতী মাৰি ভুৰুকাত ভৰাইছোঁ আজি হয় হাতী মাৰি ভুৰুকাত ভৰাইছোঁ ওকে তো যিমানখিনি পাৰোঁ কমকৈ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ উপৰিতো অসংখ্য মানে কি এচেচৰিজ আছে আপোনালোকে হয়। যি ল'ব বিচাৰে বা হয়। যি বিচাৰি আছে গাড়ীখন যদি লৈ পেলাই যদি লগাব বিচাৰে মই দেখুৱালোঁ আপোনালোকক দাদাজন থাকিব আপোনালোকে আহি কথা পাতিলে হ'ল হয়। তাৰ উপৰি দাদা কি ক'ব শেষত ভিডিঅ'ত শেষত কি ক'ম আৰু যোৱা 2025টো সকলোৰে কাৰণে দুখজনক গ'ল হয় ভাল ভাল মহান শিল্পী হওক হয়। গণ্যমান্য ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল হয় হয় তো অহা 26 বৰ্ষটো সকলোৰে কাৰণে শুভ হওক হয় শুভ হওক আমাৰ আগন্তুক দিনত পৰিয়ালৰ তৰফৰ পৰা JS মটৰ্ছ বা JS কাৰ বজাৰ আমাৰ ফেমিলি তৰফৰ পৰা হয়। সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই হয় আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু ভৱিষ্যতে আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ' চাব বিচাৰে ঠিক আছে হয় একবাৰ দাদা থাকে সদায় এনেকুৱাকৈ কমেণ্ট কৰিলে হ'ল নিশ্চয়, যি হয়। ভিডিঅ' লাগে মই হয়। আনি থাকিম নিশ্চয়। আপোনালোকৰ বাবে আৰু আমাৰ ডেছক্ৰিপশ্যনৰ নাম্বাৰ হয়। দিব যিকোনো আইটেম লাগিলে হয়। আপুনি এবাৰ কল কৰিব হয় তাত কমেণ্ট দিয়াৰ আগত কিছুমান বস্তুত যদি আমি আৰু কমাই দিব পাৰোঁ হয়, হয়। তো ভিডিঅ'ত আমি কিছুমান বস্তু গোটেই খুলি ক'ব নোৱাৰোঁ খুলি ক'ব তো আমি নোৱাৰোঁ। যেতিয়া আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিব আমি আৰু অলপ কিছুমান বস্তু কমত দিয়াৰ চেষ্টা কৰিম কমত দিয়াৰ চেষ্টা যিমান কৰিম। কৈছোঁ তাতকৈ হয়তো আৰু অলপ হয় ডিছকাউণ্ট পাব পাৰে হয়। আহিলে কিবা এটা বোলে দাদাক কিবা এটা কমকৈ দি গ'লো হৈ যাব 100%, চলি যাব ইমান এটা হেৰি নহয় 100%, গতিকে ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা ধন্যবাদ। জয় জুবিন দা জয় আই অসম